deemed necessary by the board of directors. The CLF can maintain the member register, keeping following information in the register: the name of the person or SHG or BO, as the case may be. I mean, as the CLF has defined a member in its bylaws, given admission in the CLF as member, share or member certificate number, whichever is nominee details if applicable, date of membership. Apart from the above, the following can also be maintained in the register. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালে বাৰু। এই আমি দেখিছেনে CLFৰ ট্ৰেইনিং এটাৰ বাবে আমি ব্লকত উপস্থিত আছো আৰু বৰ্তমান আমি এতিয়া ট্ৰেইনিঙত আছো। কাৰণ ট্ৰেইনিংটো কিহৰ ক'বলৈ গ'লে আপোনালোকক মই ভালকৈ বুজাব নোৱাৰিম। ট্ৰেইনিংটোত আৰম্ভ হৈছেহে মাত্ৰ। CLFৰ এটা অনলাইন ট্ৰেইনিং দিছে। আপোনালোকক মই ভিডিঅ' ক্লিপটো অলপ লগাই দিছোঁ, নিশ্চয় শুনিলে গম পাব। बायलॉज में जो लिखा हुआ है उसके हिसाब से अपने CLF को, और कौन से बायलॉज जो अप्रूव्ड बायलॉज हैं, आपके पास अप्रूव्ड बायलॉज की कॉपी नहीं है तो आप वो कॉपी हमारे SRLM के कलीग की हेल्प से कंसर्न्ड रजिस्ट्रार से, आपका जो भी जिस भी एक्ट में आपने रजिस्ट्रेशन करवाया, जो भी आपका रजिस्ट्रार है, उनसे वो बायलॉज की कॉपी ले लीजिए और बायलॉज के हिसाब से ही अपने CLF को चलाइए। अगर बायलॉज के हिसाब से हम अपने CLF को नहीं चलाएंगे, बायलॉज में जो लिखा हुआ है उसके अलावा कुछ और अगर हम करेंगे तो इसके परिणाम हैं आपको आपके CLF पर जुर्म लगाया जा सकता है, या कुछ बहुत ही कुछ गंभीर कुछ हुआ तो आपके CLF का जो रजिस्ट्रेशन है उसको भी कैंसिल किया जा सकता है। बायलॉज को अच्छे से समझने के लिए सभी जो बोर्ड ऑफ डायरेक्टर्स हैं, सभी जो कार्यकारिणी समिति सदस्य हैं, वो लोग बायलॉज को पढ़ें, समझें और ज़रूरत पड़े तो अपने SRLM के कलीग्स की हेल्प से बायलॉज के ऊपर बोर्ड ऑफ डायरेक्टर्स का और आपके CLF का जो स्टाफ है उनका एक ओरिएंटेशन भी आप रख सकते हैं। Second important statutory compliance related with the act is অসম ৰাজ্যিক জীৱিকাৰ অভিযানৰ সহযোগত CLF, VO আৰু SILM ইত্যাদি সমূহৰ যোগেদি আমাৰ মহিলাসকলক বহু সবলীকৰণ কৰিবলৈ আচলতে চৰকাৰে সহায় সহযোগ কৰি আহিছে আৰু আত্মসহায়ক গোটৰ সহযোগত VO গ্ৰাম্য সংগঠন গঠন কৰা হয় আৰু VO গ্ৰাম্য সংগঠন গঠন কৰি একোটা CLF গঠন কৰা হয়। তাৰ বিনিময়ত এতিয়া বহু সা সুবিধা সুযোগ দিবলৈ চৰকাৰখনে আচলতে অসম জীৱিকাৰ অভিযানৰ আণ্ডাৰত যিসমূহ CLFে কাম কৰিব, সেইসমূহ কাম নতুনকৈ কৰিবলৈ আচলতে সক্ষম হ'বলৈ গৈ আছে। সেয়েহে মহিলাসকলক বিভিন্ন ট্ৰেইনিং দি আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। বৰ্তমান যা যোগাৰ হৈ আছে যে CLFৰ কেনেকৈ টকা পইচা, শ্বেয়াৰ ইত্যাদি অনলাইনৰ যোগেৰে কেনেকৈ শ্বেয়াৰ কৰিব পাৰে, কেনেকৈ উন্নতি কৰিব পাৰে, এইবিলাক শিকাই থকা হৈছে, ট্ৰেইনিং দি থকা হৈছে। তাত কি লাগে, কি নালাগে, মেম্বাৰ কেনেকৈ হ'ব পাৰে, কেনেকৈ মেম্বাৰ সোমাব পাৰে ইত্যাদিসমূহ ট্ৰেইনিঙত কোৱা হৈছে আৰু তাকেই আপোনালোকৰ আগত আগবঢ়ালো। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সৰু সুৰাকৈ আপোনালোকক ভিডিঅ'টো আগবঢ়ালো, চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ যিটো অডিঅ' ক্লিপ সেইটো মই আপোনালোকৰ আগত
শুনোৱাম সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ